উদাকণ্ঠ তুমি আমাক এৰি গুচি গলা উদাকণ্ঠ তুমি আমাক এৰি গুচি গলা ফুকাকুল জনতাৰ অশ্ৰু নিজৰা বোৱালা সাহিত্য সংগীতে পুনৰ অসম গঢ়িলা ডক্টৰ উপাধিৰে পদ্মশ্ৰী বঁটাৰে বিভূষিত হলা যাযাবৰ তোমালে শত নমস্কাৰ জগতত থৈ গলা সুসংস্কাৰ জিলিকি থাকিব লুই পাৰ জনতাই কুঁৱৰিব দেখি চমৎকাৰ অসমৰ ইতিহাসৰ পাতে সিহঁতে মোক বহুত সহায় কৰাৰ কাৰণে মই আজি এই কামখিনি কৰিব পাৰিছো মা তুমি চাই থাকিবা আৰু এই আইতা ককাসকল আছে আৰু মই সদায় সেৱা জনাইছো লগতে বা আপোনালোককো ধন্যবাদ বহুত 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 সঁচাই বহুত ষ্ট্ৰং বুলি ক'ম বাক আমি কাৰণ এনেকুৱা সময়ত ইমান ধৈৰ্য সহকাৰে তেওঁ ইয়াত আছে আচলতে বহুত বহুত শক্তি দিছে আপোনাক ভগৱানে কাৰণ সকলোৰে আশীৰ্বাদ আছে আপোনাৰ লগত যাৰ বাবে আপুনি ইমানখিনি পাইছে সকলোৱে নোৱাৰিব আপুনি সঁচাই বহুত বীৰ বুলি ক'ম বহুত ধৈৰ্যশীল বুলি ক'ম বহুত বহুত ধন্যবাদ জনাইছো আপোনাক সদায় সেৱা আমাৰ ফালৰ পৰা সেৱা জনাইছো ইমানখিনি ভাল কৰ্ম কৰি আছে আজিৰ দিনত ল'ৰা ছোৱালী জন্ম দি এনেকুৱাই যদি দেখিবলৈ পোৱা যায় মা দেউতাই মানে যি মৰমত তুলি তালি ডাঙৰ দীঘল কৰে নিজৰ সন্তানক এই দিন দেখিবৰ কাৰণে ডাঙৰ দীঘল কেতিয়াও নকৰে তাতকে আমি ভাবো আমাৰ সন্তানে নহওক সেইটোৱে ভাবো চ' একো নাই আমি আছো আপোনালোকৰ লগত একো দুখ কৰিব নালাগে বা আমি দুখ কৰিব অহা নাই আজি অকণমান হয় আজি আমি ফূৰ্তি কৰিবলৈ আহিছো ফূৰ্তি কৰিম বুলি আহিছো আপোনালোকৰ মাজত একো নাই কি কয় সময় আৰু যিটো এইটো নিয়ম বুলি ক'ম ভগৱানৰ যি কি কয় মানে আজি যিমান কষ্টটো কেতিয়াবা হাঁহি থাকিবলগীয়া হয় আমি হয়নে তো উপায় নাই যি হ'ব লগা আছে হয়েই বা হ'বই তাৰ ওপৰত আমি কৰ্ম কৰি যাব লাগিব